ঋতিকা কি হৈছেনে তোমাৰ? যোৱা তুমি মোক কথাই নকবা। কিয়? আজি আমাৰ বিয়াৰ দুদিনহে হৈছে, তুমি এনেকৈ মুখ ফুলাবলৈ আৰম্ভ কৰিয়ে দিলা ন? বিয়াৰ আগতে তুমি কি কৈছিলা মনত আছে? নাই। ক'তনো মনত থাকিব, নাথাকিব আকৌ। সঁচাকৈ কৈছো, কি কথা নোকোৱাচোন? তুমি কৈছিলা দেখোন বিয়াৰ পাছতে আমি হনিমুনৰ কাৰণে ক'ৰবাত ভাল ঠাই এখনত ফুৰিবলৈ যাম, মানে কাশ্মীৰলৈ যোৱাৰ কথা কৈছিলা। কিমান এনজয় কৰিম বুলি কৈছিলো, চব পাহৰি থাকিলা তুমি। অহ চৰি বাবু, মই পাহৰি থাকিলো। ঋতিকা চৰি। হ'ব যোৱা, মোৰ কথা মনত ৰাখিব নালাগে তুমি। চৰি বুলি কৈছো নহয় ঋতিকা, আমি পৰহিলৈ যাম হ'ব? তুমি এনেই কৈছা, আকৌ মায়ে যদি কিবা কয়? কি ক'ব আকৌ, তোমাক ক'ৰবালৈ লৈ গ'লে মায়ে বেয়া পাব নেকি? আমি পৰহিলৈ যাম কাশ্মীৰ হ'ব? হ'ব, কিমান যে ভাল লাগিব, তাত আমি বহুত এনজয় কৰিম। যাম, এতিয়াতো হাঁহি দিয়া। আকৰিজনী কৰবাৰ। পিছত তুমি চাকৰিলৈ গ'লে সময় নাপাবা বুলিহে কৈছো। হ'ব দিয়া, মই তোমাৰ কথা নুশুনিলে কোনে শুনিব আকৌ? মই সঁচাকৈ পাহৰি গৈছিলো, সেইকাৰণে কথাবিলাক খুলি ক'ব লাগে, খুলি নোকোৱাকে মুখখন ফুলাই পেলাই বহি আছিলা তুমি। অভিমান আকৌ, তোমাৰ আগত অভিমান নকৰি কাৰ আগত কৰিম বাৰু? এইবাৰতো হিন্দুবোৰক মাৰিবই লাগিব। যিয়ে হৈ নাযাওক, ইণ্ডিয়াৰ মানুহবিলাকক ৰক্ষা দিব নোৱাৰিবি। সকলো হিন্দুবোৰকে এনেকুৱাকে গুলীবৰ্ষণ কৰিম, সিহঁতৰ মনত ৰাখি যাব লাগিব, সিহঁতৰ যাতে মনত থাকি যায়। আমি মুছলিমবিলাকক মাৰিব নালাগে, হিন্দুবিলাকক বাছি বাছি মাৰিব লাগিব। এইবাৰ ইণ্ডিয়াৰ মানুহক ভালদৰে এটা শিক্ষা দিব লাগিব, যাতে সিহঁতে এইফালে ঘূৰিও নাচায়, সিহঁতে গমেই নাপায় আমি যে ধামাকা কৰিবলৈ গৈ আছো। পাকিস্তানৰ পৰা ফোন আহিছে। ভাইজান, আসসালামু আলাইকুম চৰ্দাৰজী। হয়, আমি সেইবিলাক কথাকে পাতি আছিলো। হয়, কি অপাৰেশ্যন আছে কওকচোন? হয়, কিছুমান লোকক পঠিয়াইছে ইয়ালৈকে। হ'ব, আপুনি চিন্তা নকৰিব, আমি আমাৰ মতে কাম কৰি আছো, আৰু আপুনি বিচৰা মতেই হ'ব। আমি গোটেইবোৰে সেইবিলাককে পাতি আছিলো। মানুহবিলাকে গমেই নাপায় আমি যে সিহঁতৰ মাজত বহুত ডাঙৰ ধামাকা কৰিবলৈ গৈ আছো। হয়, সেইটোৱে কথা। আমাৰ ইয়াত কেৱল আমাৰেই ৰাজত্ব হ'ব, আমাৰ মুছলিমবিলাকৰ। ইয়াত কোনো হিন্দু মানুহ থাকিব নোৱাৰিব, আমিয়ে ৰাজত্ব কৰিব লাগিব। হয় ঠিক আছে, আমি মুছলমান ভাইবিলাকক নামাৰোঁ। হয়, হিন্দুবিলাককে মাৰিম। হয় ঠিক আছে, এটা এটা সুধি মাৰিম, কোনো বাচি যাব নোৱাৰে। হ'ব দিয়ক, ঠিক আছে। ভাইজান, আমি যিখিনি কথা পাতি আছিলোঁ তাকে কৰিবলৈ কৈছে। কাশ্মীৰত ধামাকা কৰিব লাগে, ইয়াত যিবিলাক হিন্দু মানুহ আহিছে আমি সকলোকে মাৰিব লাগে। ঠিক আছে, ইয়াত কোনো নাবাচে, সকলোকে আমি সুধি মাৰিম। এটা কথা মনত ৰাখিব, আমাৰ মুছলমান মানুহবিলাকক যাতে কোনেও টাচ নকৰে, সিহঁতক মাৰিবলৈ দিয়া নাই। আমাৰ মুছলমান ভাইবিলাকক আকৌ কিয় মাৰিম কেৱল হিন্দুবোৰকহে। হিন্দুবোৰ ইয়াত থাকিব নোৱাৰে, আমি মুছলমানে ৰাজত্ব কৰিব লাগিব। ঠিক আছে, বলক। আল্লাহু আকবৰ, আল্লাহু আকবৰ। আজি আমাৰ মিছন ছাকচেছ কৰিবই লাগিব। মা, আমি আহোঁ দেই। যা, ভালদৰে যাবি। অহা বছৰ তোমাকো লৈ যাম মা। হ'ব দে, মোৰ এনেকে ক'তো যাবলৈ মন নাযায় ঘৰটো এৰি। মইতো মাকো কৈছিলো যোৱাৰ কথা, মাহে নাযাওঁ বুলি কৈছে। ঠিক আছে, তহঁতে যা, মোক গৈ পাই ফোন কৰিবি। হ'ব মা। ব'লা ঋতিকা। ব'লা। সিহঁতে যাবলৈ খুজিছে যাওক, ডেকা মানুহ যেতিয়া গ'লে অকণমান সিহঁতৰ মনটো ভালো লাগিব। দেউতা এতিয়াতো আমাৰ স্কুলো বন্ধ হৈ আছে, তুমি বাৰু কিয় আমাক ফুৰাবলৈ লৈ নোযোৱা কোৱাচোন? চবৰে মা দেউতাকহঁতে ল'ৰা ছোৱালীক ফুৰাবলৈ লৈ গৈছে এইকেইদিন, তুমি আমাক ক'তোৱে নিনিয়া। সিবাৰো কৈছিলা লৈ যাম বুলি, সিবাৰো লৈ নগ'লা, আৰু এতিয়াও লৈ যোৱা নাই। কিন্তু নহ'ব দেউতা, এইবাৰ তুমি আমাক নিবই লাগিব। ৰোহন, তই সঁচা কথাই কৈছ। মইতো দেউতাৰক কৈ ভাগৰি পৰিছো, সিবাৰো ইমান ক'লো নিনিলেই। এবাৰতো কৈয়ে আছো, কেতিয়াবা কয় অফিচত বহুত কাম আছে, আৰু কেতিয়াবা কয় পইচাই নাই। প্ৰতিবাৰে কিবা এটা নহয় কিবা এটা বাহানা উলিয়াই থাকে। কিনো কৈ আছা তুমি এইবোৰ? মই সঁচা কথাই কৈছো, এইবাৰ কিন্তু মই একো বাহানা বনাবলৈ নিদিওঁ, যাবই লাগিব। যদি আপুনি নিনিয়ে তেতিয়াহ'লে ৰোহনক লৈ পেলাই মই ক'ৰবালৈ যামগৈ ফুৰিবলৈ। সি কিমান কৈ আছে, এবাৰো বেয়া নালাগেনে আপোনাৰ? ল'ৰা ছোৱালী আগত কি কথা কৈ আছা বাৰু এইবিলাক তুমি ৰাখি? ৰোহনে বাৰু বুজি নাপায়, সৰু ল'ৰা, তুমিতো বুজি পোৱা মানুহজনী হৈ পেলাই তুমি কিয় এনেকুৱাকে কথা কৈছা বাৰু তাৰ আগত? সি জিদ কৰিলে বুলি তুমিও জিদ কৰিবা নেকি? তুমিতো জানাই দেখোন এইবাৰ অফিচত বহুত প্ৰেছাৰ পৰিছে কামৰ, আৰু পইচাও অকণমান অসুবিধা হৈ আছে। কেনেকৈ ফুৰিবলৈ যাওঁ কোৱাচোন তুমি? ছুটি দিব পাৰে নেকি মই সেইটোও সুধিছিলোঁ তোমালোকৰ কাৰণে, নোৱাৰে বোলে। সুধোতে মোক লগতে মানা কৰি দিলে। মই এইবিলাক একো নাজানো, আপুনি ছুটি পাওক বা নাপাওক,
আপুনি আমাৰ লগত যাবই লাগিব মোৰ শেষ কথা যদি আপুনি নাযায় সেইটোও কৈ দিয়ক মই ৰোহনক অকলে লৈ যাব পাৰিম অঁ মা তুমি সঁচা কথা কৈছা দেউতাইতো আমাক ক'তো নিনিয়ে তাতকৈ আমি তুমি আৰু মই যাওঁ ব'লা হ'ব দে ৰোহন তই চিন্তা নকৰিবি অফিচৰ বছে মোক ছুটি দিয়ক বা নিদিয়ক তহঁতক বাৰু মই লৈ যাম চিন্তা কৰিব নালাগে দে মাৰক অকলে অকলে যাব দিব পাৰোঁ নেকি মই মোৰ কাৰণে সকলোবোৰৰ আগত মোৰ ফেমিলি তাৰ পাছতহে অফিচ বা বেলেগ কাম গতিকে মই সকলোবিলাক এৰি থৈ যাব পাৰোঁ ৰাখি যোৱা সোনকালে পেকিং কৰি লোৱা টাইম ৱেষ্ট নকৰিবা যোৱা সঁচাকৈ যাবা দেউতা কিন্তু এইটো কোৱা ক'ত যাবা ইয়াত কিমান গৰম হয়নে আমি এনেকুৱা এখন ঠাইত যাম য'ত গৰমৰ গদো নালাগে একেবাৰে গৰম নালাগে হয় নেকি দেউতা ৰোহন তই অনুমান কৰচোন ক'ত যাম হিমাচল নেকি দেউতা নহয় ৰোহন দেউতাই কাশ্মীৰলৈ লৈ যোৱাৰ কথা কৈছে কাশ্মীৰ ৱাও দেউতা তুমি আমাক কাশ্মীৰলৈ লৈ যাবা মই সপোনতো ভবা নাছিলোঁ মই বহুত লাকি হয় দেউতা মই বহুত লাকি দেউতা তোমাৰ নিচিনা যে দেউতা এজন পাইছোঁ আমাৰ লগৰ কাকোৱে কাশ্মীৰলৈ লৈ যোৱা নাই ওচৰৰ ক'ৰবাতহে লৈ গৈছে আমাৰ গাঁওখনৰ ভিতৰত আমিয়ে চাগে প্ৰথম থেংক ইউ ছ' মাছ দেউতা হ'ব দে এতিয়া কথা কৈ থাকিব নালাগে ৰোহন যা তোৰো কাপোৰ কানি বান্ধি ল ৰেখা যোৱা আকৌ তুমি কিয় টাইম ৱেষ্ট কৰি আছা যাওঁ বেছি দেৰি কৰি থাকিলে ট্ৰেইন নাপামেই যোৱা সোনকালে সেইকাৰণে হ'ব দিয়ক ময়ো পেকিং কৰি লওঁগৈ দেউতা যা ছাৰ নমস্কাৰ য়েছ নমস্কাৰ আমাক মানে এটা ৰুম লাগিছিলে খৰচ পাতিৰ কথাটো গম পোৱা হ'লে মানে ইয়াত এটা ৰাতিত কিমান হ'ব এৰাতিত 1000 টকা হ'ব ঠিক আছে আমাকো এটা ৰুম লাগিছিলে মানে পাই যাবা 303 নম্বৰৰ ৰুমটো খালী আছে যোৱা তোমালোকে ভিতৰতে কিবা অসুবিধা পালে কৈ দিবা ঠিক আছে বাৰু চাবিটো ভিতৰতে পাবা যোৱা এজনী ছোৱালী আছে তাতে অ'কে ছাৰ ইয়াতে ইমান ধুনীয়া লাগিছে ন থাকি ধুনীয়া লাগে আকৌ হ'ব দিয়া ইয়াত তোমাৰ যিমান দিন মন যায় সিমান দিনে থাকিবা সঁচাকৈ ইমানেই ভাল লাগিছে এৰি থৈ পেলাই যাবলৈ মন যোৱা নাই জানা হ'ব দিয়া আমি এনজয় কৰিবলৈ আহিছোঁ আকৌ এনজয় কৰিহে যাম এতিয়া কোৱা তুমি কি খাবা তোমাৰ যি মন আছে খাবলৈ কোৱা হ'ব দিয়া খাম আৰু ইমান ধুনীয়া লাগিছে থাকি ইয়াতে কিমান মানুহ আহে দেখিছা আমি ইয়াতে ধুনীয়া ধুনীয়া ভিডিঅ' আৰু ফটো ক্লিক কৰিম হা চৰি ৰাকেশ মই তোমাক বিশ্বাসে কৰিব পৰা নাছিলোঁ তুমি যে ইয়ালৈ মোক লৈ আনিবা বুলি সেইকাৰণে মই তোমাক তেনেকৈ কৈছিলোঁ চৰি হ'ব দিয়া একো নাই তোমাক ভাল পাওঁ যেতিয়া তোমাৰ কাৰণে নিজৰ জানটো দি দিব পাৰিম এয়ানো কি ফুৰিবলৈহে আহিছোঁ মাইনা থৰ ৰুমি ইয়াত আহি সঁচাই বহুত ভাল লাগিছে ন বহুত ভাল লাগিছে সঁচাকৈ বহুত ভাল লাগিছে ইয়াত আহি মই ভবাই নাছিলোঁ আপুনি যে ইয়ালৈকে লৈ আহিব বুলি দেউতা বহুত ভাল লাগিছে ইয়াত যে অকণমানো গৰম লগা নাই সঁচাকৈ ৰবীন ধুনীয়া লাগিছে ন এইখিনি ঠাই মই বহুত আগৰ পৰা আহিবলৈ চেষ্টা কৰি আছিলোঁ কিন্তু নোৱাৰিলোঁ এইবাৰে ভাগ্য হৈছে আৰু লগৰ কেইটাৰ লগত আহিবলৈ পাৰিছোঁ যে কোন হয় আপুনি হেণ্ডছ আপ কি কৈ আছো হেণ্ডছ আপ কোন হয় আপোনালোক আমাক কিয় এনেকুৱা কৰিছে এইবিলাক কথা বাদে তহঁতৰ ধৰ্ম কি সেইটো ক হিন্দু নে মুছলিম কৈছনে হিন্দু তই হিন্দু এইবাৰ তই খতম মোক নামাৰিব মোৰ ঘৰত মা দেউতা আছে মই ঘৰৰ একমাত্ৰ সন্তান কিয় নামাৰিম তহঁত হিন্দুবিলাক আমাৰ কাৰণে একোৱেই নহয় ভৰি ধূলি তহঁত মৰিবই লাগিব তেতিয়াহে আমি ৰাজত্ব কৰিব পাৰিম বল ইয়াৰ পৰা কোন হয় আপোনালোক কোন হয় আপোনালোকৰ হাতত পিষ্টল দেখিছো কোন হয় আপোনালোক তহঁতে ক তহঁত হিন্দু নে মুছলিম ক হিন্দু নে মুছলিম তহঁতে আমি মুছলিম দুয়োটাই মুছলিম হয় দুয়োটাই মুছলিম আমি ঠিক আছে তেনেহ'লে আল্লাহ বাচিলো মুছলিম আৰু হিন্দু নে বুলি সুধি আমাক মুছলিম বুলি কওঁতে এৰি দিলে যে
তোৰ লগৰটোৰ কথা কৈছো তই যদি মুছলিম হয় তেনেহ'লে কালিমা পঢ়াই শুনা সি মোৰ বেষ্ট ফ্ৰেণ্ড হয় সি মানে কমপ্লিট কৰা নাই কালিমা মই পঢ়াই শুনা তাৰখিনি সি কৰি আছে মানে কমপ্লিট হোৱা নাই আৰু সঁচাকৈ মই কমপ্লিট কৰা নাই কিন্তু কৰি আছো বিশ্বাস কৰক আমি মুছলিম হয় বুজিলো আসাদ আসাদ উঠছো তই এখেতক কিয় মাৰিলে কিয় মাৰিলে আপুনি তহঁতৰ সেন্দুৰখিনিৰ কাৰণে তহঁত হিন্দু হোৱাৰ কাৰণে মোৰ মানুহজনক মাৰি পেলালে মোৰ ল'ৰাটোকো মাৰি পেলালে মই জীয়াই থাকি কি কৰিম মোকো মাৰি পেলা তহঁতে মোকো মাৰি পেলা কিয় মাৰিম তোক নামাৰো নহয় তই এইখিনি কথা মোদীক ক'ব লাগিব নামাৰো তোক মোদীক গৈ কবি কিয় আহিছিলো মই ইয়ালৈ ফুৰিবলে কিয় আহিছিলো একেদিনটো নাহিমেই কৈ আছিলে ঐ কোন হয় আপোনালোক কোন হয় আপোনালোকৰ হাতত পিস্তল দেখিছো কোন হয় আপোনালোক তহঁতে ক তহঁত হিন্দু নে মুছলিম ক হিন্দু নে মুছলিম তহঁতে আমি মুছলিম দুয়োটাই মুছলিম হয় দুয়োটাই মুছলিম আমি ঠিক আছে তেনেহ'লে আল্লাহ বাচিলো মুছলিম আৰু হিন্দু নে বুলি সুধি আমাক মুছলিম বুলি কওঁতে এৰি দিলে যে ঐ তোৰ লগৰটোৰ কথা কৈছো তই যদি মুছলিম হয় তেনেহ'লে কালিমা পঢ়াই শুনা সি মোৰ বেষ্ট ফ্ৰেণ্ড হয় সি মানে কমপ্লিট কৰা নাই কালিমা মই পঢ়াই শুনা তাৰখিনি সি কৰি আছে মানে কমপ্লিট হোৱা নাই আৰু সঁচাকৈ মই কমপ্লিট কৰা নাই কিন্তু কৰি আছো বিশ্বাস কৰক আমি মুছলিম হয় বুজিলো আসাদ উঠছো তই এখেতক কিয় মাৰিলে আপুনি তহঁতৰ সেন্দুৰখিনিৰ কাৰণে তহঁত হিন্দু হোৱাৰ কাৰণে মোৰ মানুহজনক মাৰি পেলালে মোৰ ল'ৰাটোকো মাৰি পেলালে মই জীয়াই থাকি কি কৰিম মোকো মাৰি পেলা তহঁতে মোকো মাৰি পেলা কিয় মাৰিম তোক নামাৰো নহয় তই এইখিনি কথা মোদীক ক'ব লাগিব নামাৰো তোক মোদীক গৈ কবি কিয় আহিছিলো মই ইয়ালৈ ফুৰিবলে কিয় আহিছিলো একেদিনটো নাহিমেই কৈ আছিলে মানুহবোৰৰ কিবা এটা হুলস্থুল লাগিছে দেখোন ক'ৰবাত গুলীৰ শব্দ শুনা যেন পাইছো ময়ো তেনেকুৱাই শুনিছো কোন হয় অলপ আগতে যে পিস্তলৰ শব্দ শুনা বুলি কৈছিলো হয় গম পাইছা সেইবিলাক চাগে টেৰৰিষ্ট হয় তহঁতে ক তহঁত হিন্দু নে মুছলিম যদি মুছলিম হয় তেতিয়াহ'লে কলিমা গাই শুনা মই কলিমা গাব নাজানো মই হিন্দু হয় হিন্দু হোৱাৰ কাৰণে মাৰিলো তহঁতক গোটেই পৰ্যটকবিলাক হতবাক হৈ পৰিল ইফালে সিফালে দৌৰাদৌৰিও আৰম্ভ হৈ গৈছিল ঋতিকা আৰু ৰাকেশে সেই মনোমোহা দৃশ্যৰ মাজত সিহঁতৰ মনৰ কথা পাতি আছিল আৰু ঋতিকাই গুলীৰ শব্দও শুনা পাইছিল আৰু ঘূৰি চাই দেখে যে আৰ্মিৰ দৰে সাজ পোছাক পিন্ধা এইবিলাক কোন ওচৰলৈ আহি আছিল যদিও তাই কথাটো আওকাণ কৰিছিল যেতিয়া সন্ত্ৰাসবাদীকেইটা সিহঁতৰ ওচৰ পালেহি তেতিয়াহে তাই কথাটো ধৰিব পাৰিছিল যে ইমানখিনি সময় শুনি থকা গুলীৰ শব্দ যে মিছা নাছিল আৰু সন্ত্ৰাসবাদীকেইটাই ৰাকেশক কলিমা গাবলৈ দিছিল আৰু ৰাকেশে কলিমা গাব নজনাৰ কাৰণে ২৬ বছৰীয়া ৰাকেশ ঋতিকাৰ আগতে তেজেৰে লুতুৰি পুতুৰি হৈ মাটিত ঢলি পৰিল আৰু বেচেৰী ঋতিকাই একো কৰিব পৰা নাছিল ঋতিকাৰ মুখৰ মাত হেৰাই গৈছিল কিমান সপোন দেখিছিলো সকলোবিলাক সপোন সাকাৰ হৈ গ'ল ঋতিকাই চিঞৰি চিঞৰি কিবা ক'ব বিচাৰিছিল যদিও তাইৰ মুখৰ পৰা একোৱেই মাত ওলোৱা নাছিল কাৰণ তাত ইমানেই ভয়ংকৰ পৰিস্থিতি হৈ গৈছিল যে কোনেও কাৰো মাত শুনা পোৱা নাছিল
কোনোবাই যেনেকৈ পাৰে নিজৰ প্ৰাণ বচাবলৈ যেনেকৈ পাৰে তেনেকৈ পলাবলৈ আৰম্ভ কৰিছিল। তাতে কিছুমান সফল হৈছিল যদিও তাৰে আধাই বিফলো হৈছিল, যাৰ ফলত 28জন পৰ্যটকে পেহেলগামত মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল। মোৰ হাতৰ পৰা মেহেন্দিৰ গোন্ধই যোৱা নাই। বিয়া হোৱাৰ আজি আমাৰ এসপ্তাহেই হোৱা নাই আৰু তুমি মোৰ পৰা ইমান দূৰলৈ গুচি গ'লা ৰাকেশ। সঁচাকৈ বৰ দুখ লগা ঘটনা। বিয়াৰ মাত্ৰ সিহঁতৰ 6-5 দিন নহওঁতেই তাই বিধৱা হ'ব লগা হৈছিল। আজি ৰাকেশৰ মৃত শৰীৰটোৰ ওচৰত তাই যেন এজনী অসহায় মহিলা। ফুলৰ কলি আধাতেই মৰহি যোৱাৰ দৰে ঋতিকাৰ সংসাৰখনো আৰম্ভণি নহওঁতেই শেষ হৈ গ'ল। মই আজি এই ভিডিঅ'টোৰ জৰিয়তে অকালতে মৃত্যুক সাৱটি লোৱা প্ৰতিজন ব্যক্তিকেই গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ। দোষীয়ে উচিত শাস্তি পোৱাটো কামনা কৰিছোঁ। পাকিস্তানে ইণ্ডিয়াক জোকাই লৈছে, তেতিয়াৰ পৰাতো এক গিলাচ পানী খাবলৈও ভয় লগা হৈছে। ৰহিম ভাইজান, আপুনি কিয় এনেকৈ ভাবিছে? পানী শেষ হৈ যাব বুলি ভাবিছে নেকি আপুনি? আমাৰ পাকিস্তানত পানীৰ কমি নাই নহয়। পাকিস্তানত পানীৰ অভাৱ কেতিয়াও নহয়। আপুনি নিউজ চোৱা নাই নেকি এইকেইদিন? 4 দিনৰ আগতে যে আমাৰ পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে হিন্দুস্তানৰ 27 নে 28জন নিৰ্দোষী মানুহক মাৰিছে। অঁ, জানো এইটো কথা। এইটো কথাৰ কাৰণে আকৌ আমাৰ পানীৰ অভাৱ কিয় হ'ব? মই এইটো কথাহে বুজি নাপালোঁ। যিখন নদীৰ পৰা আমাৰ গোটেই পাকিস্তানখনেই পানী পায়, সেইখন নদী দেখোন ইণ্ডিয়াতহে আছে। যদি হিন্দুস্তানে সেই নদীখনৰ পানী আমাৰ পাকিস্তানলৈ অহাটো বন্ধ কৰি দিয়ে, গোটেই পাকিস্তানখনেই এটোপাল পানীৰ কাৰণে হাহাকাৰ কৰিব লগা হ'ব। এইটো কথা মই জনা নাছিলোঁ নহয় ৰহিম ভাইজান, আজিহে গম পাইছোঁ। মই আজিয়ে ঘৰত গৈ পেলাই কৈ দিম পানীৰ সদব্যৱহাৰ কৰিবলৈ, যধে মধে পানীখিনি নেপেলাবলৈ ক'ম। সিহঁতৰ খং উঠি পেলাই যদি পানী বন্ধ কৰি দিয়ে ডাঙৰ কথা হ'ব দেখোন। ভাইজান, যদি এনেকুৱা হয় গোটেই পাকিস্তানখনে দেখোন পানীৰ কাৰণে মৰি যাব। তুমি সঁচা কথাই কৈছা আলতাফ। কিয়নো হিন্দুস্তানৰ মানুহবিলাকক এনেই মাৰিব লাগে? হিন্দুস্তানৰ মানুহে কেতিয়াও সন্মুখৰ পৰা আক্ৰমণ নকৰে নহয়। প্ৰতিবাৰেই পাকিস্তানে হিন্দুস্তানক এনেকৈ আক্ৰমণ কৰে। ইহঁতে জোকাই লোৱাৰ কাৰণেহে সিহঁতে তেনেকুৱা কৰিছে। ভুল কৰিছোঁ যেতিয়া আমিতো ভুগিবই লাগিব এতিয়া। ময়ো ঘৰৰ মানুহক কৈ দিছোঁ পানীৰ সদব্যৱহাৰ কৰিবলৈ। কোন সময়ত কি হয় ঠিক নাই। মোৰ যে ভয়ত বুকুখন কঁপি থকা হৈছে আৰু ৰাতি মোৰ টোপনিও নাহে। কেতিয়া গাত আহি বোমা পৰিব আহি ঠিক নহ'ব। মইতো দিনটোত 4-5 বাৰ গা নুধুলেই নহয়। আজিৰ পৰা মই আৰু ইমান গা নুধুওঁ। 3-4 দিনৰ মূৰত এবাৰহে গা ধুম আৰু। কি হ'লনো? আপুনি এনেকৈ কিয় টেনশ্যনত আছে? তুমি বাতৰি চোৱা নাই নেকি? আমাৰ পাকিস্তানৰ পৰা যে হিন্দুস্তানৰ মানুহক মাৰি থৈ আহিছিলেগৈ। অঁ, শুনিছোঁ। প্ৰথমতে শুনিছিলোঁ পানী বন্ধ কৰি দিব। এতিয়াতো আৰু ডাঙৰ কথা হৈছে দেখোন। আমাৰ ইয়াৰ পৰা হিন্দুস্তানত থাকিবলৈ যোৱা সকলো মানুহকে 2 দিনৰ ভিতৰত উভতি আহিবলৈ কৈছে। মোৰ ভাইটিয়ে ইয়াৰ পৰা গৈ ইণ্ডিয়াতে কিবা এটা ব্যৱসায় কৰি আছিলেগৈ। তাতে বিয়া পাতি তাতে ল'ৰা ছোৱালীও হৈছিলে। সিহঁতো সুখীও আছিলে। এতিয়া মোৰ ভাইটিয়ে নিজৰ পৰিয়াল নিজৰ ল'ৰা ছোৱালীক এৰি থৈ ইয়ালৈ গুচি আহিব লাগিব। কিয়নো নিৰ্দোষী মানুহবিলাকক মাৰিব লাগে, যাৰ কাৰণে বিনা হকত বিনা নিৰ্দোষী মানুহবিলাকে ভুগি আছে। হ'ব দিয়ক, আপুনি কান্দিব নালাগে। আপোনাৰ ভাইটি ইমান দিনৰ মূৰত আপোনাৰ ঘৰলৈ ঘূৰি আহিব। নাকান্দিব আপুনি। তেনেকৈ কোৱাটো সহজ, কিন্তু সি তাৰ ল'ৰা ছোৱালী আৰু নিজৰ ঘৈণীয়েকক এৰি থৈ আহিব। কম দুখ পাইছেনে বেচেৰাটোৱে? সেইকাৰণে মোৰ বহুত দুখ লাগিছে। সকলোকে যে এৰি থৈ আহিব লাগিব। মই জানো তোমাক এনেকৈ এৰি থৈ আহিব পাৰিলোঁ হয় কোৱা? দুখ নকৰিব দিয়ক, যি হ'ব লগা আছিলে হৈ গ'ল আৰু। যিখিনি পাপ কৰিলে আমাৰ পাকিস্তানৰ মানুহে তাৰ ফল ভুগিবই লাগিব। সঁচাকৈ